ডক্টৰ লতিফুৰ ৰহমান ছাৰ আৰু আজি এই সভাত উপস্থিত আমাৰ এই অঞ্চলৰ মোৰ পিতৃৰ সমতুল্য মুৰব্বীয়ান আৰু সাংবাদিক বন্ধুসকল আৰু উপস্থিত সন্মানীয় ৰাইজ, আজি গৌৰৱ অনুভৱ কৰিছোঁ আজি এনেকুৱা এটা পবিত্ৰ অনুষ্ঠানত মোক আমন্ত্ৰণ কৰাৰ বাবে। পোনপ্ৰথমে মই আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি লৈছোঁ, যিহেতু নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত আজি প্ৰথমবাৰ মই এনেকৈ আনুষ্ঠানিকভাৱে লগ পাইছোঁ। সকলোকে হয়তো ব্যক্তিগতভাৱে মোৰ লগত দেখা সাক্ষাৎ হৈছে প্ৰায় কেইজনেৰে, কিন্তু আনুষ্ঠানিকভাৱে আজি মই প্ৰথম লগ পাইছোঁ। গতিকে আপোনালোকে মোক ৰাইজৰ সেৱা কৰাৰ বাবে দিন সমষ্টিবাহী ৰাইজে এইবাৰ যি বিপুল ভোটত জয়ী কৰি যি সুযোগ প্ৰদান কৰিলে, মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ আৰু চিৰদিনৰ বাবে মই যিমান দিনে পৃথিৱীত আল্লাহ তালাই মোক জীয়াই ৰাখে মই আপোনালোকৰ ওচৰতে ঋণী হৈ থাকিম। কাৰণ মোৰ দৰে এজন ব্যক্তিক আপোনালোকে বাছনি কৰিলে যে ৰাইজৰ সেৱা কৰাৰ বাবে, মই আপোনালোকক কথা দিছিলোঁ, নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিলোঁ নিৰ্বাচনী প্ৰচাৰ সভাত যে মোক আপোনালোকে বাছনি কৰিলে মই সততা আৰু নিষ্ঠাৰে মোৰ দায়িত্ব পালন কৰি যাম। আজি এই পবিত্ৰ ঠাইত থিয় হৈ মই পুনৰবাৰ আপোনালোকক কৈ আছোঁ, আপোনালোকে যি মোক সুযোগ দিছে মই সততা আৰু নিষ্ঠাৰে পাৰ কৰিম। কোনোদিন মই দুৰ্নীতি ৰাষ্ট্ৰৰ লগত সদায় সততাত থাকি কাম কৰিম আৰু কোনোদিন আপোনালোকে এই কথা শুনা নাপায় যে বিধায়কজনে কমিশ্যন বিচাৰিছে। পূৰ্বতে এনেকুৱা বহু অভিযোগ আছিলে আমাৰ সমষ্টিত, যাৰ বাবে আমি আজি বহুত পিছ পৰি আছোঁ। আজি প্ৰায় 20 বছৰ ধৰি আমি উন্নয়নৰ মুখ দেখা নাই দিন সমষ্টিবাহী ৰাইজে, আৰু মোৰ প্ৰতিশ্ৰুতি আছিল যে মোক এটা সুযোগ মাত্ৰ দিয়ক, মই 20 বছৰৰ অভাৱ মই 5 বছৰত পূৰা কৰিম। আৰু ইতিমধ্যে নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ পিছৰ পৰা আজিৰ দিনটোলৈকে এদিনো মই ব্যক্তিগত মোৰ কামৰ বাবে মই বিশ্ৰাম লোৱা নাই। প্ৰতিটো দিন মই সমাজৰ কেনেকৈ উন্নয়ন কৰিব পাৰিম, স্বাস্থ্য, শিক্ষা, যাতায়াত সকলো ক্ষেত্ৰতে কেনেকৈ দিন সমষ্টিটো আগুৱাই নিব পাৰি তাৰ বাবে দিনে নিশাই মই কাম কৰি গৈ আছোঁ। আৰু আপোনালোকৰ পৰা দুৱা আশীৰ্বাদ বিচাৰিছোঁ, যাতে কেৱল দুৱা কৰিব যাতে স্বাস্থ্যটো মোৰ ঠিকে থাকে, আৰু মোৰ প্ৰতিশ্ৰুতি মই আখৰে আখৰে আপোনালোকৰ পৰা পালন কৰি দিম। মোৰ জীৱনৰ লক্ষ্য এটাই, সমাজৰ সেৱা কৰা, আৰু ছাত্ৰ অৱস্থাৰ পৰাই সমাজ সেৱাৰ লগত জড়িত হৈ আছিলোঁ। আৰু সেই হিচাপে দীৰ্ঘদিন মই আপোনালোক সকলোৱে জ্ঞাত, মই সংবাদ সেৱা আগবঢ়াই আহিছিলোঁ। প্ৰায় 20 বছৰ মই সংবাদ সেৱাৰ লগতো জড়িত আছিলোঁ। আজি তাৰ পৰা আজি জনপ্ৰতিনিধি নিৰ্বাচিত হৈছোঁ। গোটেই অসমবাসী ৰাইজৰ আগত আপোনালোকে মোক পৰিচিত কৰালে, মোক এটা সুযোগ দিলে। মই ভাবোঁ যে ইয়াতকৈ ডাঙৰ উপহাৰ আৰু একো হ'ব নোৱাৰে। আৰু যিমান দিন জীয়াই থাকোঁ আপোনালোকৰ সেৱা কৰি যাম। জীৱনৰ লক্ষ্য এটাই বান্ধি লৈছোঁ যে পৃথিৱীত থকালৈকে ৰাইজৰ সেৱা কৰিয়ে দিনবিলাক পাৰ কৰি যাম। আজি ইয়াত এই পবিত্ৰ অনুষ্ঠানত আমাৰ জিলা আয়ুক্ত মহোদয় আছে, আৰু তেখেতৰ বিষয়ে দুই এষাৰ নকলে নহ'ব, কাৰণ তেখেত আমাৰ মৰিগাঁও জিলাৰো আয়ুক্ত আছিলে, আৰু সেই সময়ৰ পৰাই মোৰ লগত মই চিনাকি হৈছিলোঁ এজন সংবাদকৰ্মী হিচাপে। আৰু তেতিয়াৰ পৰাই যি ধৰণে দেখিছোঁ তেখেতে মোক নিজৰ জ্যেষ্ঠ ভাতৃ হিচাপে, তেখেতে মোক যি ধৰণে নিজৰ সৰু ভাইটিক যেনেকৈ সহায় সহযোগ কৰিব লাগে, দিহা পৰামৰ্শ দিব লাগে, তেতিয়াৰ পৰাই মোক দি আহিছে। যি সময়ত তেওঁ মৰিগাঁও জিলাৰ পৰা বদলি হৈছিলে তেতিয়া আমি খুব কষ্ট পাইছিলোঁ, কিন্তু তাৰপিছতো আমি দেখিলোঁ যে নাই, বদলিত হৈছে নগাঁও জিলালৈ। তেতিয়া আমি বিদায় সভা এটা অনুষ্ঠিত কৰিছিলোঁ মৰিয়াবাৰী অঞ্চলত, আৰু মৰিয়াবাৰী অঞ্চলত প্ৰতিটো ঘৰৰ প্ৰতিজন মুৰব্বীয়ে তেখেতক ব্যক্তিগতভাৱে চিনি পাই, জানে তেখেতক। আৰু তেতিয়া মই তাক কৈছিলোঁ যে আপোনাক আমি দুখ পাইছোঁ যে আমাৰ জিলাৰ পৰা বিদায় দিবলগীয়া হৈছে, কিন্তু আপোনাক এখন দুৱাৰেৰে বিদায় দিছোঁ, কিন্তু আন এখন দুৱাৰে দি আপোনাক আদৰণি জনাইছোঁ। কাৰণ আমাৰ মৰিয়াবাৰী বজাৰটো এটা ছাইড মৰিগাঁও আৰু এটা ছাইড হ'ল নগাঁও, ৰাস্তাটো পাৰ হ'লেই নগাঁও। গতিকে সেই হিচাপে আমি সৌভাগ্যৱান। তেখেত এজন কৰ্মদক্ষ মানুহ আৰু জনদৰদী মানুহ, ৰাইজৰ দুখ কষ্ট বুজি পায়। আজি মোৰ সামাজিক জীৱনত মই আপোনালোকক কওঁ যে বহু জিলা আয়ুক্ত পাইছোঁ, উপায়ুক্ত পাইছোঁ আমি মৰিগাঁও জিলাত, নগাঁও জিলাত, কিন্তু জনসাধাৰণৰ একদম সৰ্বসাধাৰণ মানুহজনৰো মনৰ কথা বুজি পোৱা মই কিন্তু প্ৰথম পাইছোঁ তেখেতক। মই যিহেতু সামাজিক জীৱনৰ লগত জড়িত, যে সৰ্বসাধাৰণ ৰাইজৰ দুখ কষ্ট মই ভাবোঁ যে তেখেতে একেবাৰে মনৰ কথাখিনি বুজি পায়। আৰু যিমান সমস্যা আছে, যিকোনো সমস্যা লৈ ইমান দিনে যিমান দিন গৈছোঁ, মৰিগাঁৱত থাকোঁতে গৈছোঁ, নগাঁও গৈছোঁ, যোৱাৰ লগে লগে যি ধৰণে তৎপৰতাৰে নিজৰ সমাজৰ সমস্যাবিলাক সমাধান কৰি দি আছে, মই ভাবোঁ যে আমি সৌভাগ্যৱান তেখেতক পাই। আৰু মানে আমাৰ এইটো উপলব্ধিয়ে নহয় যে তেখেত এজন জিলা আয়ুক্ত,
কাৰণ আমাৰ সমাজৰ এজন ব্যক্তি বুলিহে আমি অনুভৱ কৰোঁ আৰু প্ৰতিটো সমস্যাই তেখেতক অৱগত কৰোঁ আমি প্ৰতিটো ক্ষেত্ৰত এটা সামান্য সমস্যা হ'লে আমি কওঁ যে এইটো সমস্যা হৈছে তেওঁ লগে লগে এটা পৰামৰ্শ দিয়ে আৰু মই আজি আপোনালোকে মোক নিৰ্বাচিত কৰিলে কিন্তু এই ক্ষেত্ৰত তেখেতৰো বহুত অৱদান আছে তেখেতেও মোক বিভিন্ন সময়ত দিহা পৰামৰ্শ দিছে মোক এই ধৰণে থাকক বৰঞ্চ মোক ইমানখিনিও উপদেশ দিছে মই আপোনালোকক কওঁ খোলাকে যে আপুনি কাপোৰ কানি কি ধৰণৰ কিনিব এইখিনিও মোক উপদেশ দিছে মোক যে আপুনি সদায় মাৰ্জিত কাপোৰ কিনিব গতিকে এজন মোৰ জ্যেষ্ঠ ভাতৃ বুলি মই ভাবোঁ তেখেতক আজিৰ এই অনুষ্ঠানত আপোনালোকে আমন্ত্ৰণ কৰি আনিলে তাৰ বাবে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।